হয় আজি আমি অসম চাহ ছাত্ৰ সন্থা ডিগবৈ শাখা সমিতিৰ লগতে নাজাটিংবাসী চাহ শ্ৰমিকৰ লগত আমি এক ধৰ্ণা কাৰ্যসূচী 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি IOCLৰ যি পানী যোগান আঁচনি নাজাটিং গেটত আছে তাতে আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আজি আমি এই ধৰ্ণা কাৰ্যসূচী হাতত লোৱা মেইন উদ্দেশ্যটো হৈছে চাহ শ্ৰমিকৰ মাটি প্ৰায় 50 বিঘা চাহ শ্ৰমিকৰ মাটি IOCLে কিছুমান দালাল নেতাক দি মেলি আমাৰ মাটিবোৰ আত্মঘাত কৰিলে আৰু ইয়াৰ বিনিময়ত তেখেতলোকে 30-40 লাখ টকা IOCLৰ পৰা লাভ কৰিছে বুলি আমি গম পাওঁ। কিন্তু আজি পৰ্যন্ত কিন্তু এই চাহ শ্ৰমিকে কোনো ধৰণৰ সা সুবিধা লাভ কৰা নাই। এই কাষত লাগি থকা নাজাটিং চাহ বাগিচাৰ কোনো এটা লাইনত তাত পানীৰ আঁচনি নাই, পানী মানে চফা পানী খাবলৈ নাপায়। সেই য'ৰ মাটি লৈছিলে প্ৰায় 50 বিঘা ভাকু বস্তিত আমাৰ চাহ শ্ৰমিকৰ কিন্তু পানী খাবলৈ তাত অসুবিধা, কোনো ধৰণৰ মেডিকেলৰ ফেচিলিটি নাই। বাৰংবাৰ আমি IOCL কৰ্তৃপক্ষক আমি জনাই আহিছোঁ যে আমাৰ চাহ শ্ৰমিকসকলৰ কাৰণে পঢ়া শুনা চাহ জনগোষ্ঠী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা এটা সুবিধা কৰি দিয়ক, কিন্তু তেখেতলোকে কিন্তু বাৰংবাৰ তেখেতলোকে আমাক কিন্তু মাহিমাৰে চকুৰে চায়। গতিকে আজি আমি অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্ট ভাষাৰে কৈছোঁ, যদি আমাক আমাৰ সা সুবিধাবোৰ কৰি নিদিয়ে ইয়াত কিন্তু আমি IOCLৰ কিন্তু যি পানী যোগান আমি বন্ধ কৰিবলৈ মানে সাজু হৈ আছোঁ। আৰু 10 দিনৰ ভিতৰত যদি আমাৰ যিসমূহ দাবীসমূহ আছে সেইসকল দাবী যদি তেখেতলোকে পূৰণ নকৰে আমি মাত্ৰ কেইজনমান মানুহ ওলাই আহিছোঁ আজি, কিন্তু ডিগবৈ যিটো মেইন গেট আছে IOCL তাত কিন্তু আমি 10,000 শ্ৰমিক লৈ যাম। কিন্তু IOCL কৰ্তৃপক্ষক আমি বাৰংবাৰ কৈ আহিছোঁ, আজিৰ যদি আমাৰ চাহ শ্ৰমিকসকলৰ যদি সা সুবিধা থাকিলে হয় আমি অসম ছাত্ৰ সন্থা আজি ইয়াত আহি মাত নামাতিলোঁ হয়। আমাৰ ইয়াত কোনো ধৰণৰ মেডিকেল ফেচিলিটি নাই, এম্বুলেঞ্চ নাই, ষ্ট্ৰীট লাইট নাই। এই IOCLে নিজৰ যি টাউনৰ এৰিয়াত তেখেতলোকে কোৱাৰ্টাৰৰ ব্যৱস্থা কৰে নিজৰ এমপ্লয়ৰ কাৰণে, আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে কিন্তু তাত স্কুলত কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে তাত কোনো হোষ্টেলৰ ব্যৱস্থা নাই। কিন্তু অন্যান্য জনগোষ্ঠীবিলাকক IOCLে তেখেতলোকক হোষ্টেল ৰুম ফেচিলিটি দি আছে, আমাৰ জনগোষ্ঠীক কিয় দিয়া নাই? আমাৰ জনগোষ্ঠীৰ মাটি লৈ পেলাই তেখেতলোকে ইয়াত বাগান খুলিব আৰু আমাৰ জনগোষ্ঠীৰ মানুহক তেখেতলোকে এই ধৰণে মানে বেকুবানা কৰি থাকিব, এইটো কিন্তু আমি অসম ছাত্ৰ সন্থা সহ্য নকৰোঁ। আমাৰ হোষ্টেল ফেচিলিটি কৰি দিব লাগিব ডিগবৈ চহৰৰ মজমজিয়াত, আমাৰ জনগোষ্ঠীৰ কাৰণে ইয়াত ডক্টৰৰ ব্যৱস্থা কৰি দিব লাগিব, মেডিকেলৰ ব্যৱস্থা কৰি দিব লাগিব, ইয়াত এখন প্ৰেক্ষাগৃহ লাগে, ইয়াত লাইব্ৰেৰী নাই। আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজসকল কি অকল সদায় বাগানত কাম কৰি থাকিব নেকি? ইয়াতে বেলেগৰ মানুহ আহি পেলাই ইয়াত IOCLৰ যি পানী যোগান আছে ইয়াত বেলেগ জনগোষ্ঠীৰ মানুহ বেলেগ জেগা বেলেগ ঠাইৰ পৰা আহি কিনে ইয়াত কাম কৰি আছে। কোনো ধৰণৰ কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে কিন্তু ইয়াত ৰিজাৰ্ভেশ্যন নাই। গতিকে আমি বহুত দুখ অনুভৱ কৰিছোঁ আৰু IOCLৰ কৰ্তৃপক্ষক ক'ব বিচাৰিছোঁ, কোন কেইজন মানুহ আছিলে আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক দেখাই তেখেতলোকে IOCLৰ পৰা পইচা লৈ পেলাই আমাৰ চাহ জনগোষ্ঠীৰ মাটিবিলাক তেখেতলোকে কব্জা কৰিছে। এই মাটিবোৰ অতি সোনকালে মুকলি কৰি দিব লাগিব, নহ'লে কিন্তু আমি পানী যোগান বন্ধ কৰিম, IOCL গেটো বন্ধ কৰিম, টাৰ্মিনেলো বন্ধ কৰিম, 72 আৱাৰ্ছৰ কাৰণে আমি আৰ্টছাই কিন্তু বন্ধ ঘোষণা কৰিম। গতিকে আমাৰ দাবীসমূহ মানিব লাগিব। এয়া প্ৰথম আজি আৰম্ভ হৈছে, ইয়াৰ পাছত কিন্তু ধাৰাবাহিকভাৱে আমাৰ আৰ্টছাই আন্দোলন কৰি যাব। ধন্যবাদ।